মোৰ মনত পৰিছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ কথা। তেওঁ আজি মুখখনত মোৰ আহি মোৰ আৱেগিক হৈ গৈছোঁ। তেওঁ নিশ্চয়কৈ আজি দুচকু ওলাইছে আৰু কৈছে, গৌৰৱ তুমি বেয়া নাপাবা, অসমীয়াত এষাৰ কথা আছিল যে গাখীৰ খুৱাই সাপ নুপুহিবা। মোক বহুতে মনা কৰিছিল যে সাপ তুমি গাখীৰ নোখোৱাবা। আজি মই গাখীৰ খুৱাই সাপ পুহিছিলোঁ, আজি তোমাক দংশন কৰিব আহিছে। মই তোমাৰ লগত আছোঁ, অসমৰ ৰাইজ তোমাৰ লগত আছে, সকলো ৰাইজ তোমাৰ লগত আছে। আজি তৰুণ গগৈ ডাঙৰীয়াৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু অসমৰ ৰাইজে তৰুণ গগৈক ভালকৈ জানে। আজি তৰুণ গগৈ যদি আঙুলিত ধৰি আজি এই হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থী নিদিলেহেঁতেন, তেওঁ যদি নিজৰ ল'ৰা হিচাপে গৈ তেওঁ নিজিকালেহেঁতেন, তেওঁ যদি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ মনা কৰাৰ পিছতো মন্ত্ৰী নিদিলেহেঁতেন, আজি এইখিনি কথা তেখেতৰ পুত্ৰ গৌৰৱ গগৈক দংশন কৰিবলৈ নাহিলেহেঁতেন। কিন্তু তেওঁৰ এই কথা বতৰাবিলাক ৰাইজৰ চকুত ধৰা পৰিছে। মই ফ্লপ শ্বপ টপ শ্বপ এইবিলাক যেতিয়া হয় কম, আজি অলপ আৱেগিক হৈ আছোঁ যে ৰাজনীতিত কেৱল মন্ত্ৰী হ'বলৈ এনেকৈ এই পৰ্যায়লৈ যাব লাগে নেকি? কওকচোন আপোনালোকে, কি পৰ্যায়লৈ গৈছে আজি তেওঁ? অসমৰ মানুহক ভাবিছে তেওঁ একো নাজানে? তেওঁৰ লগত থকা মানুহখিনিয়ে কৈছে যে আৰু এনেকৈ নকৰিব। তেওঁৰ লগত থকা মানুহে কৈছে যে গৌৰৱ গগৈৰ সময় পৰিৱৰ্তনৰ যাত্ৰা যদি ইমানখিনি প্ৰচাৰ নহ'লেহেঁতেন